হৈছে এই কালভাৰ্টটো আহাৰ মহীয়া প্ৰথম বানতে এই কালভাৰ্টটো ভাঙি গৈছিল। ভাঙি যোৱা মুহূৰ্ততে আমি ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলক আমি অৱগত কৰিছিলোঁ আৰু স্থানীয় বিধায়ক চয়ন ফুকনকো আমি অৱগত কৰিছিলোঁ যে এই কালভাৰ্টটো আমাক অতি সোনকালে নিৰ্মাণ কৰি দিয়ক, নহ'লে যিহেতু এই অঞ্চলটো এটা বৃহৎ এটা অঞ্চল, এই অঞ্চলৰ মানুহখিনি মাকৌমালি উভতাজান পথৰ ওপৰত থকা যিটো কালভাৰ্ট ভাঙি গ'ল, এই পথছোৱাইদি আমাৰ ডিগবৈলৈ বজাৰ সমাৰ কৰা বা বেমাৰ আজাৰ ডিগবৈলৈ অনা নিয়া হয়। গতিকে এই কালভাৰ্টটো আজি ভাঙি জৰাজীৰ্ণ অৱস্থা, মানুহ অহা যোৱা কৰিব পৰা অৱস্থাত নাই। সেই গতিকে আমি ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলক আমি অৱগত কৰিছিলোঁ যে অতি সোনকালে এই কালভাৰ্টটো নিৰ্মাণ কৰি দিয়ক। কিন্তু তেওঁলোকে কথা দিছিল যে আমি নিৰ্মাণ কৰি দিম। স্থানীয় বিধায়ক চয়ন ফুকন ডাঙৰীয়াও কৈছিলে ভাৰতীয় তেল নিগমৰ কৰ্তৃপক্ষক, আৰু তেখেতেও কোৱাৰ পাছতো কৈছিলে যে আমি নিৰ্মাণ কৰি দিম। কিন্তু নিৰ্মাণ কৰি দিম বুলি কোৱাৰ পাছতো আজিৰ দিনটোলৈকে কিয় নিৰ্মাণ কৰি দিব পৰা হোৱা নাই। তাৰ পাছতে ঠিক আমি কোৱাৰ লগে লগে এদিন দুদিনৰ পাছতে ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই ক'লে যে এই পথছোৱা গড় কাপ্তানি পথ, এই গড় কাপ্তানি পথৰ ওপৰত আমি কোনো হাত লগাব নোৱাৰোঁ, যিহেতু PWD ডিপাৰ্টমেণ্টৰ পৰা আমাক এখন NOC লাগিব বুলি তেখেতলোকে ক'লে। কোৱাৰ পাছতে 24 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত মই NOC এখন আনি ভাৰতীয় তেল নিগমক দিয়াৰ পাছত তেওঁলোকে নিৰ্মাণ কাৰ্য নিবিদা কৰিলে। নিবিদা কৰাৰ পাছতো আজিৰ দিনটোলৈকে কিয় কামটো হৈ উঠা নাই।